নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত ইউটিউব চেনেলটিলে। আপোনালোকে হয়তো মোৰ মাতটো অলপ বেয়া শুনিব পাৰে, মাতটো মোৰ বহিও আছে আৰু মই সেইকাৰণে ভিডিঅ' এই দুদিন কৰা নাই। আৰু এতিয়া মই গাড়ীত আছোঁ, সেইকাৰণেও অকণমান মানে মাতটো প্ৰব্লেম হ'ব পাৰে। বাৰু যি কি নহওক, মই অলপ ওচৰলৈ আনি পেলাই কথাকেইটা কৈছোঁ। আজি মই আপোনালোকৰ মাজত খুব এটা ইম্পৰ্টেণ্ট কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইম্পৰ্টেণ্ট কথা, সাম্প্ৰতিক সময়ৰ লগত জড়িত কথা। আৰু এই কথাটো যিটো মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ, সেইটো মোক মানে মোৰ ক্লাইণ্ট বুলি মই নকওঁ, কিন্তু যিসকলে মোৰ লগত মানে কথা বৰ্তা পাতে বা মই এনেই সচৰাচৰ কথা বৰ্তা পাতোঁ, তেওঁলোকৰ মনতো উদয় হোৱা এটা খুব মানে শংকিত কৰিব পৰা প্ৰশ্ন, যাৰ বিশ্লেষণাত্মক দৃষ্টিভংগী বা মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে তাৰ প্ৰভাৱ আমাৰ ওপৰত খুব বেছিকৈ পৰা দেখা যায়। মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে যদি মই এই প্ৰশ্নটিৰ উত্তৰ দিওঁ যে আজিৰ সময়ত যিহেতু খুব এক্টিভলি আমি ছ'চিয়েল মিডিয়া প্লেটফৰ্মখনত আছোঁ, আপোনালোকে এটা কথা লক্ষ্য কৰিবচোন, আজিকালি ছ'চিয়েল মিডিয়াত যিকোনো এটা বিষয়বস্তু, সাধাৰণ ভিডিঅ' হ'ব পাৰে, কাৰোবাৰ বিষয়ে হ'ব পাৰে বা যিকোনো সময়ৰ লগত জড়িত নিউজ হ'ব পাৰে, সেই বস্তুবোৰ আমি চাই পেলাই আমি প্ৰত্যেকজনৰ মনত কিবা নহয় কিবা এটা মানে ভাৱৰ সৃষ্টি হয়, অনুভৱৰ সৃষ্টি হয়। আৰু সেই বস্তুবোৰ আমি আমাৰ মাজত নাৰাখি খুব সহজভাৱে আমি তাৰ ৰিয়েক্ট এটা ছ'চিয়েল মিডিয়াত কৰি দিওঁ। আৰু এটা লগতে ইম্পৰ্টেণ্ট কথা, আমি প্ৰতিটো ভিডিঅ'ৰ আঁৰত প্ৰত্যেকজন ব্যক্তিয়ে এজনে এজনৰ লগত খুবেই বেছি ছ'চিয়েল মিডিয়াত তৰ্ক বিতৰ্ক কৰা দেখোঁ, কাজিয়া কৰা দেখোঁ, ভাৰ্বেল এবিউজ খুব বেছিকৈ দেখোঁ বা এনেকুৱা লেভেললৈকে দেখোঁ খুব অশ্লীল কিছুমান শব্দৰে এটা ভিডিঅ' ক্ৰিটিচিজিম কৰা হয়। এগৰাকী ব্যক্তিক, এগৰাকী মানে মানুহক তেখেতৰ মানে আত্মসন্মানত লগাকে খুবেই বেছি বেয়াকৈ ব্যতিব্যস্ত কৰি ভিডিঅ' এটা এৰি দিয়া হয়, উত্তৰ বা প্ৰত্যুত্তৰ দিয়াৰ মাধ্যম বুলি কথাটো কৈ পেলাই, বা এটা কমেণ্টে মোক এনেকৈ ক'লে, এটা কথাই মোক এনেকৈ পিঞ্চ কৰিলে ইত্যাদিবোৰ বস্তুৰ লগত আমি খুব সঘনে লাগি আমি প্ৰত্যেকটোতে ৰিয়েক্ট কৰোঁ। আৰু ইয়াৰ কাৰণে আমাৰ আজিৰ সময়ত বা আমাৰ আহিব লগা প্ৰজন্মখিনিৰ কাৰণে তাত কি ধৰণৰ মানসিক চাপ পৰিছে আমি কেতিয়াবা ভাবি চাইছোঁনে? আমি যি ধৰণে ছ'চিয়েল মিডিয়াটো ব্যৱহাৰ কৰিছোঁ, সেইটোতো কেতিয়াও উচিত পদ্ধতি নহয় এটা সামাজিক মাধ্যম ব্যৱহাৰ কৰা। যদিহে আমি প্ৰতিজন ব্যক্তিয়ে স্বাধীনতা ৰাখোঁ, বাক স্বাধীনতা ৰাখোঁ, নিজেই নিজৰ কথাখিনি কোৱাৰ আমাৰ অধিকাৰ আছে, আৰু ঠিক সেই সময়ত ছ'চিয়েল মিডিয়াই আমাক এটা প্লেটফৰ্ম হিচাপে সেই সুবিধাকণ আগবঢ়াইছে, সেই বস্তুখিনিৰ আমি ভাল প্ৰয়োগ কৰিছোঁনে বাৰু? বা সেই মাধ্যমটোত আমি যি ধৰণে নিজকে দেখুৱাইছোঁ বা প্ৰস্তুত কৰিছোঁ, সেয়া পদ্ধতি জানো শুদ্ধ হৈছে আমাৰ পক্ষে? আমি এবাৰ ভাবি চাইছোঁনে? যি ধৰণে আমি কোনো ব্যক্তিক কোনো ভিডিঅ' এটা, কোনো এটা কথা, কোনো এটা কমেণ্টৰ ৰিপ্লাই দিবলৈ গৈ নিজকে প্ৰদৰ্শন কৰোঁ বা ভাৰ্বেল মানে কিছুমান এবিউচিভ শব্দৰ ব্যৱহাৰ কৰোঁ, সেই শব্দৰ ব্যৱহাৰ আৰু তাৰ প্ৰতিক্ৰিয়াই আমাৰ মানসিক স্বাস্থ্যত খুবেই বেছি বিৰূপ প্ৰভাৱ পেলাইছে। আটাইতকৈ ডাঙৰ কথা, আমাক উত্তেজিত, ইম্পালচিভ কৰি তুলিছে। আমি এনেধৰণে ভাবিছোঁ যে আমি যিহকে মন যায় তিহকে যেনেধৰণে পাৰোঁ তেনেধৰণে এজন ব্যক্তিক আমি মানসিকভাৱে ট্ৰমাটাইজ কৰিব পাৰোঁ বা মানসিকভাৱে তেওঁক আমি অত্যাচাৰ কৰি, ভাৰ্বেল এবিউজ, যিকোনো ভাষাৰে তেওঁক সম্বোধন কৰি আমি তেওঁক অত্যাচাৰ কৰাৰ এখন ৱাৰেণ্টি কাৰ্ড পাই গৈছোঁ।
ৱাৰেণ্টি নালাগে, গেৰেণ্টি কাৰ্ডেই পাই গৈছোঁ আমি। আৰু এই বস্তুবোৰে আমি অনুভৱ নকৰোঁ, কাৰণ ছ'চিয়েল মিডিয়াৰ এই পদ্ধতিয়ে আমাৰ মাজৰ পৰা এম্পেথি, আমাৰ মনৰ এম্পেথি ভাৱটো লৈ গৈছে। বিকজ আমি ছ'চিয়েল মিডিয়াত বহি যেতিয়া কাৰোবাক কিবা এটা প্ৰত্যুত্তৰৰ অৰ্থে উত্তৰটো দিবলৈ গৈ পেলাই আমি যেতিয়া মানে অশালীন, ভাবিব নোৱাৰা কিছুমান শব্দ ব্যৱহাৰ কৰি গালি গালাজ কৰি ক্ৰিটিচাইজ কৰোঁ, ক্ৰিটিচাইজটো এইটো নহ'লে আমি সমালোচনাৰ শব্দটোৰ আঁৰত আমি এটা ইমান মানে বেয়া পদ্ধতি দেখুৱাওঁ যে সমালোচনা মানুহে এনেকৈ কৰে, এনেকুৱা শব্দ, এনেকুৱা টক্সিক ৱৰ্ডেৰে বুলি আমি আহিব লগা প্ৰজন্মকো দেখাই আছোঁ, আজিৰ সময়তো আমি দেখাই আছোঁ। যাৰ কাৰণে সেই অপজিটে ব্যক্তিজনক যোনে টাৰ্গেট কৰিছে সেই ভিক্টিমগৰাকীৰ কি অৱস্থা হৈছে বা কি অৱস্থা হোৱা নাই আমি চোৱা নাই। আমি এনেকুৱা কিয় হৈ গৈছোঁ যে যিয়ে দেখিছোঁ তাকেই আমি সত্য বুলি মানিছোঁ। আৰু যদি আমি সত্য বুলি মানিছোঁ, সেই ৰিয়েলিটি চেকটো আমি কিয় নকৰোঁ? সেই সত্যটোৰ আঁৰৰ সত্যখিনি আমি নজনাকৈ কাৰোবাক কেনেকৈ আমি টাৰ্গেট কৰিব পাৰোঁ, কাৰোবাক আমি কেনেকৈ আত্মমৰ্যাদাত, আত্মসন্মানত লগাকৈ বেয়াকৈ ক'ব পাৰোঁ। আজি আমি জাষ্টিছৰ কথা কওঁ, আজি আমি বহুত আত্মস্বাভিমান, আত্মসন্মানৰ কথা কওঁ, কিন্তু যেতিয়া আমি কোনো এজন ব্যক্তিক টাৰ্গেট কৰি ব্যক্তিজনৰ আত্মসন্মান লাঘৱ কৰি থাকোঁ বা লংঘন কৰি থাকোঁ, তেতিয়া আমাৰ আত্মসন্মান ক'ত থাকে? ধৰি ল'লোঁ আজি এই ভিডিঅ'টিত যদি মই কাৰোবাক টাৰ্গেট কৰি খুবেই বেছি বেয়াকৈ কওঁ বা মই যদি কওঁ মোক তেখেতে এনেকৈ কোৱাৰ বিনিময়ত মই প্ৰত্যুত্তৰ দিছোঁ, আৰু প্ৰত্যুত্তৰৰ আঁৰত যদি মই কিছুমান অশালীন শব্দ আৰু নক'বলগীয়া বাক্য ব্যৱহাৰ কৰি তেখেতক থকা সৰকা কৰোঁ, তেন্তে মোৰ আত্মসন্মানটো ক'ত থাকিল বা মোৰ আত্মমৰ্যাদাটো ক'ত থাকিল? মই এইটো কোৱা নাই কোনোবাই আপোনাক বেয়াকৈ কৈছে, কোনো আপোনাৰ দুখ নোহোৱাকৈ আপুনি কাৰোবাৰ কথা শুনিছে, সেইটো আপুনি মানি লওক, একচেপ্ট কৰি লওক, কিন্তু সেই বস্তুটো কোৱাৰ কিছু ধৰণ আছে। আপুনি সেই বস্তুটো সামাজিক মাধ্যমত ব্যৱহাৰ কৰিবলৈ পাৰিবনে নাই, বা আপুনি সেই মাধ্যমত আপুনি নিজে তেনেকৈ কথাখিনি কোৱাৰ পিছত সেই মাধ্যমটোৰ বেলেগ ব্যক্তিসকলে আপোনাৰ প্ৰতি যি ধাৰণা ৰাখিব, সেই ধাৰণা আপুনি নিজেই গ্ৰহণ কৰিব পাৰিব নাই। ইয়াৰ উপৰিও আমাৰ নিজস্বতাটো নোহোৱা হৈ গৈছে। আমি ভাবোঁ ছ'চিয়েল মিডিয়াত আমি এটা ভিডিঅ' দেখাম, ভিডিঅ'টো দেখুৱাত আপত্তি নাই, সকলোৱে কয় আমি ভিডিঅ' এটা দেখাওঁ, কিন্তু সেই ভিডিঅ'টোৰ আঁৰত কিমান মেনুপুলেটিভ থিংছ থাকে বা সেই ভিডিঅ'টো কিমান এডিটিং হয় আমি নাজানো, কিন্তু আমি ভিডিঅ' দেখাইছোঁ, মানি লৈছোঁ মই ভিডিঅ' এটাই দেখাইছোঁ, কিন্তু সেই ভিডিঅ'টো দেখুৱাৰ পিছতো আমাৰ কিছুমান নিজস্বতা থাকিব লাগিব। আমাৰ নিজৰ মাজত আমাৰ অটনমিটো, যে আমি কি ধৰণৰ ব্যক্তি এজন বা আমাৰ বিচাৰধাৰা কেনেকুৱা, সেই বস্তুখিনি আমি প্ৰতিফলন কৰিবলৈ গৈ আমি বেলেগক ইমানেই বেছিকৈ অনুসৰণ কৰোঁ যে তাত আমাৰ নিজস্বতাটো নোহোৱা হৈ যায়। নিজস্বতাটো নোহোৱা হয়ে, লগতে আমি যেতিয়া নিজেই কিবা এটা বস্তু এনালাইচিছ নকৰাকৈ আমি ছ'চিয়েল মিডিয়া প্লেটফৰ্মখনত খুব বেছি বেয়াকৈ কাৰোবাক কথা এষাৰ কৈ আমি আমাৰ মনৰ ক্ষোভ বা মনৰ যিখিনি আমাৰ, যিহেতু আমাৰ ফেচ টু ফেচ কোনো কানেকশ্যন নহয়, কোনো ফেচ টু ফেচ আমি বহি কথা পাতিব নালাগে, সেইকাৰণে আমাৰ মনৰ ভিতৰত যিমান যেনেকুৱা ধৰণৰ ভাৱ আছে, ফিলিংছ আছে, সেইবোৰ কেৱল আমি ভাৰ্চুৱেলি মানে আমি কেমেৰাৰ এটাৰ আগত বহি কওঁ, যাৰ কাৰণে আমাৰ যিটো একচুৱেল ইম'চনেল ৰিডিউচ কৰা ক্ষমতা বা হিলিং, যেনেকৈ আমি কোনোবা এজন ব্যক্তিৰ আগত আমি যেতিয়া দুখ পালে কওঁ ফিজিকেলি, সেই ৰিলিফটো এটা বেলেগ লেভেলৰ, আৰু যেতিয়া আমি এটা কেমেৰাৰ আগত বহি আমাৰ ফিলিংছবোৰ ৰিলিভ কৰোঁ তাৰো অনুভৱটো এটা বেলেগ ধৰণৰ, কাৰণ সেই ক্ষেত্ৰত সেই সময়ত আপুনি একপক্ষীয়ভাৱে আপোনাৰ অনুভৱখিনি কৈ ৰেকৰ্ড কৰে, কিন্তু সেই সময়ত কেতিয়াও আপুনি কাৰোবাৰ পৰা
কিবা এটা সহানুভূতি বা কাৰবাৰ উপস্থিতি আপুনি অনুভৱ নকৰে, যাৰ কাৰণে মানে ফেচ টু ফেচ ইণ্টাৰেকশ্যনটো কমি গৈছে, লগতে ফেচ টু ফেচ ইণ্টাৰেকশ্যন কমি যোৱাৰ কাৰণে আমাৰ মাজত ভয়, এটা যিটো পজিটিভ ফিয়াৰ, সেই পজিটিভ ফিয়াৰৰ এটিটিউডটো কমি গৈছে। পজিটিভ ফিয়াৰৰ এটিটিউডটো এনেকুৱাভাৱে কমি গৈছে যে আমি ক'ব নোৱাৰাকে আমাৰ এনেকুৱা অনুভৱ হৈছে যে আমি কোনো কাৰণতে আমি আমাৰ মাজত থকা যিটো আইডেণ্টিটি, মানে আমাৰ সত্তাটোক আমি কোনো ধৰণৰে মানে বেলেগৰ ভালৰ কাৰণে প্ৰেজেণ্ট কৰিব জনা নাই বা আমি পাৰা নাই, যিয়ে আমাৰ মানসিক স্বাস্থ্যত এনেকুৱাকৈ ঋণাত্মক প্ৰভাৱ পেলাইছে যে আমি বহুত আশীষপ্ৰিয় ব্যক্তিসকল হৈ পৰিছোঁ। আমি বেলেগৰ প্ৰতি, বেলেগৰ ভাল হওক বা বেয়া হওক, মই সেইটো ক'বলৈ যোৱা নাই, বেলেগৰ ঋণাত্মক ইতিবাচক ভিডিঅ'ই হওক বা নেতিবাচক ভিডিঅ'ই হওক, আমাৰ প্ৰতিজনৰে এটা ৰিয়েক্ট আমি কৰিবই লাগিব বুলি আমি ভাবি লৈছোঁ। এনেকুৱা নহয় যে প্ৰতিটো ভিডিঅ'তে আমি ৰিয়েক্ট কৰাটো আমাৰ কাৰণে জৰুৰী, প্ৰতিটো বস্তুতে আমি আমাৰ অপিনিয়ন শ্বেয়াৰ কৰিব লগাটো জৰুৰী বুলি বাঞ্ছনীয় নহয়, কাৰণ কিছুমান বিশেষ বস্তু হয়তো কিছু এচাম ব্যক্তিৰ বাবে, কিন্তু আমি আজি ছ'চিয়েল মিডিয়া প্লেটফৰ্মখনত থাকি পেলাই আমি সকলোবোৰ বস্তু নিজৰ কৰি লৈছোঁ, এনেধৰণে নিজৰ কৰি লৈছোঁ যে প্ৰত্যেকটো বস্তুতে আমি ৰিয়েক্ট কৰিবই লাগিব, আৰু প্ৰত্যেকটো বস্তুত আমি ৰিয়েক্ট নকৰিলে আমাৰ কাৰণে হয়তো ঠিক নহ'ব, বা হয়তো আমাৰ কাৰণে আমাক চাগে তেতিয়া ছ'চিয়েল মিডিয়াত বাকীসকল ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত আমি আছোঁ বুলি নাভাবিব। চাওক, ছ'চিয়েল মিডিয়াত চবেই ভিউজ, লাইক, কমেণ্ট, ভেলিডেশ্যনছ, এটেনশ্যন এইখিনিতো বিচাৰে, মই এইখিনি কাৰণ কোৱা নাই, কিন্তু এইখিনি এটা এনেকুৱা অন্তৰ্নিহিত কাৰণ যাৰ কাৰণে আমি ব্যক্তিসকল অভাৰ ডিফেন্সিভ হৈছোঁ আৰু আমাৰ একচুৱেল কপিং মেকানিজম নোহোৱা হৈ গৈছে, আৰু আমাৰ এটা এনেকুৱা কমিউনিটি বনি গৈছে, ভাৰ্চুৱেল কমিউনিটি হৈ গৈছে যে আমি গ্ৰুপ হৈ গৈছোঁ। আমি কোনোবা এগৰাকী ব্যক্তিৰ ছাপৰ্টত থিয় হোৱাৰ মানসিকতাৰে গৈ পেলাই আমি এনেকুৱা কিছুমান গ্ৰুপিঙত সোমাই গৈছোঁ, হয়তো সেই গ্ৰুপটোৱে আমাক কি শিকাইছে, কেনেকৈ আমাক কি দিছে সেয়া আমাৰ কাৰণে জৰুৰী হোৱা নাই, আমি কেনেকৈ সেই গ্ৰুপটোৰ দ্বাৰা মেনুপুলেট হৈছোঁ, কেনেকৈ সেই গ্ৰুপটোৰ দ্বাৰা আমি ইনফ্লুৱেঞ্চ হৈছোঁ, আৰু কেনেকৈ আমি সেই গ্ৰুপটোৰ মটো আৰু গ্ৰুপটোৰ অ'নাৰজনে কি ধৰণে আমাক পৰিচালিত কৰিছে সেই ধৰণে আমি পৰিচালিত হৈ গৈছোঁ। কিছুমান আমি ছ'চিয়েল মিডিয়া কমিউনিটিত সোমাই পৰিছোঁ, হয়তো যিয়ে আমাক আমাৰ পাৰ্চনেল গ্ৰথত ৰখাইছে, যিয়ে আমাক হয়তো আমাৰ ব্যক্তিগত জীৱনত বা আমাৰ চেল্ফ গ্ৰথৰ কাৰণে আমাক সময় দিয়া নাই। আমি মাত্ৰ বেলেগৰ ভিডিঅ' এটাৰ ওপৰত কেনেকৈ কাজিয়া কৰিব লাগে, বেলেগৰ ভিডিঅ' এটাক আমি কেনেকৈ ক্ৰিটিচিজম কৰিব লাগে, বা বেলেগৰ অপিনিয়ন এটাক কেনেকৈ আমি টাৰ্গেট কৰিব লাগে, বা বেলেগৰ সেই অপিনিয়নটোৰ কেনেকৈ ভেৰাইটি আমি মানে অৰ্থ উলিয়াব লাগে, আৰু ভেৰাইটি মিনিংছৰ বা কোনটো বস্তুক আমি বেছি হাইলাইট কৰি উত্তেজিত কৰি অন্য ব্যক্তিসকলকো ডিমটিভেট কৰিব লাগে, বা অন্য ব্যক্তিসকলক ডিমটিভেট কৰাৰ লগতে আহিব লগা প্ৰজন্মকো ছ'চিয়েল মিডিয়াত আমি কেনেকৈ বেয়া বেয়া শব্দ বা ভাৰ্বেলি এবিউজ কৰি টক্সিক ইম'শ্যনছ কিছুমান দেখাই আমি সেই টক্সিক ইম'শ্যনৰ লগত ডিল কৰিবৰ কাৰণে ব্যক্তিসকলক ট্ৰিগাৰ কৰিব লাগে, এইবোৰ আমি আজি ছ'চিয়েল মিডিয়াত খুবেই বেছি দেখিবলৈ পাওঁ। আৰু এটা ডাঙৰ কথা, আমাৰ ছ'চিয়েল মিডিয়াৰ বহু ভিডিঅ'জৰ কাৰণে বহু এনেকুৱা মানে সাংঘাতিক বাক্য শব্দৰ কাৰণে, সাংঘাতিক মিছলিডৰ কাৰণে আমাৰ ব্যক্তিগত সম্পৰ্কবোৰ বেয়া হৈছে, ৰিলেশ্যনশ্বিপছবোৰত প্ৰব্লেমছ হৈছে, ইকুৱেলিটিৰ নামত, মটিভেশ্যনৰ নামত আমি মিছলিড হৈছোঁ, আৰু লগতে আমি মিছবিহেভিয়াৰসমূহ এডাপ্ট কৰিছোঁ। এই বস্তুখিনি হয়তো বুজিবলৈ, হয়তো শুনিবলৈ অলপ অসুবিধাজনক হ'ব পাৰে, কিন্তু এই বস্তুখিনি যদি আমি এতিয়া নকমাওঁ বা আমি কমাব নোৱাৰোঁ, এই বস্তুখিনিয়ে কিন্তু আমাক মানসিকভাৱে খুবেই বেছি ভাৰাক্ৰান্ত কৰিব। এটা সময়ত ছ'চিয়েল মিডিয়াৰ প্ৰেছাৰে বা এংজাইটিয়ে আমাক খুবেই বেছি
মানে এনেধৰণে আমাক অসুবিধা দিব যে আমি এটা সময়ত অলৰেডি আজি হৈছোঁৱেই ছ'চিয়েল মিডিয়া ডিপেণ্ডেঞ্চি, আৰু এটা সময়ত হয়তো আমি ছ'চিয়েল মিডিয়াত কিবা এটা বস্তু শ্বেয়াৰ বা আমাৰ এটা মানে সময় উপযোগী স্থানকাল পাত্ৰ উপযোগী নোহোৱা কথা এটাও চাগে আমি নোকোৱাকৈ থাকিব নোৱাৰিম, বা হয়তো আমি সেই বস্তুখিনি তাত নক'লেও বা সেই কথাখিনিত আমি নোসোমালেও। আৰু চবতকৈ ডাঙৰ কথা, আমি অনিমন্ত্ৰিত আলহী হিচাপে, গেষ্ট হিচাপে আমি চবৰে ভিডিঅ'ত গৈ চবৰে অপিনিয়নক টাৰ্গেট কৰি লওঁ, আৰু য'তে মন যায় ত'তেই আমি কমেণ্ট কৰোঁ। আমাৰ কোনো নিজস্ব নাই, যি দেখাইছে, যি চাবলগীয়া আছে বা নাছে আমি তাক বিবেচনা নকৰোঁ। আমাৰ সন্মুখত যি আহিছে প্ৰতিটোৰ ওপৰতে আমি অপিনিয়ন দিছোঁ, আমাৰ টাৰ্গেট আমি লগাইছোঁ, আৰু লগতে আমি কি কৰিছোঁ, প্ৰত্যেকটো বিষয়বস্তুতে আমাৰ হস্তক্ষেপ বা অধিকাৰ সাব্যস্ত কৰিছোঁ। আশা কৰোঁ এই ভিডিঅ'টিৰ মাধ্যমেৰে মই আপোনালোকক এটাই মেছেজ দিব বিচাৰিছোঁ, ছ'চিয়েল মিডিয়া বহুত জৰুৰী। ছ'চিয়েল মিডিয়া সকলোৱে ব্যৱহাৰ কৰক, এণ্টাৰটেইনমেণ্টৰ কাৰণে কৰক, প্ৰত্যেকটো ভিডিঅ' চাওক, প্ৰত্যেকটো ভিডিঅ'ৰ পৰা কিবা শিকক যদি শিকিব লগা আছে। নাই যদি আপুনি সেই ভিডিঅ' নেচাব, ভাল নালাগাটো স্কিপ কৰিব, কিন্তু প্ৰতিটো বিষয়বস্তুকে ব্যক্তিগত হিচাপে নিজেই সেই বস্তুটোত সোমাই নিজৰ মানসিক স্বাস্থ্যৰ মানে বিকৃত এটা গতি কৰাৰ চেষ্টাও নকৰিব, আৰু লগতে সেই বস্তু বা বিষয়বস্তুটো বহলকৈ অত্যাধিক উত্তেজিত কৰি ফ'কাছলৈ আনি অন্য ব্যক্তিসকলকো, সেই মানসিক বা অপজিটে থকা ব্যক্তিগৰাকীকো বা যোনেই নাথাকক মানসিক হাৰাছমেণ্ট বা মেণ্টেল টৰ্চাৰ দিয়াটো উচিত নহয়, বা দিয়াৰ পৰা বিৰত থাকক। কাৰণ এই বস্তুখিনিয়ে আমাৰ মাজৰ পৰা আমাৰ নিজস্ব সত্তা, নিজস্ব চিন্তাধাৰাৰ মাজত বিভ্ৰান্তি, লগতে আমাৰ মনৰ পৰা এম্পাথি, আৰু লগতে আমাৰ পাৰ্চনেল আৰু ছেল্ফ গ্ৰ'থৰ ওপৰত আমাৰ আত্মবিশ্বাস কমাই দিছে, আৰু লগতে আমাৰ নিজৰ আত্মসন্মান, আত্মমৰ্যাদা আমি নিজেই নজনাকেই লাঘৱ কৰি গৈছোঁ, আৰু আমি ধৰিবও পৰা নাই সেই ক্ষেত্ৰত আমি কেনেকৈ নিজেই নিজৰ চকুত তলত গৈছোঁ, আৰু আমাৰ নিজৰ বাউণ্ডেৰিজ আৰু লিমিটেশ্যনছখিনি নোহোৱা হৈ পৰিছে। আশা কৰোঁ এই ভিডিঅ'টি আপোনালোকে চাই ভাল পাব, আৰু মই যিখিনি কথা বুজাব বিচাৰিছোঁ আপোনালোকে বুজিব পাৰিব। আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে, আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। আপোনালোক সুস্থ থাকক, সবল থাকক, সুখী থাকক, হাঁহি থাকক, সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰ এনাজৰীডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰক। থেংক ইউ so very much giving your valuable time to watch my video. Har Har Mahadev.